আপোনালোকে চাগে ভাবিছে ইমান ৰাতি কিয় ভিডিঅ' ষ্টাৰ্ট কৰিছে। এইটো আচলতে ৰাতিৰ আন্ধাৰ নাছিল, এইটো আছিল ৰাতিপুৱাৰ আন্ধাৰ। ইয়াৰ কাৰণ হৈছে বেক টু ইউনিভাৰ্চিটি। বহু ভাগ্যৰ বলতে এই আন্ধাৰ দেখিবলৈ পাওঁ। আৰু এটা বস্তু দেখাওঁ হা, আমাৰ চুবুৰীত আছে বিয়া, ধোঁৱা দেখিছেনে বলি আছে, কিন্তু কি কৰিব উপায় যে নাই। এক্সাম আছিল, ক্লাছ আছিল, তো একদম জোৰ জবৰদস্তি আহিব লগা নিচিনাকৈ ওলাইছোঁ। আৰু ৰাতিপুৱা শুই উঠি 5টা বজাতে মায়ে সৰুকৈ কিবা এটা বনাই দিলে, কাৰণ ৰাতিপুৱা ইমান 5টা বজাত কি খাবলৈ মন যায় ন। আৰু ই যে এনেকৈ ৰৈ আছে, ইয়াৰ কাৰণ হৈছে অকণমান খাবলৈ পাম। আৰু এয়া আমি ওলাই আহিলোঁ। ঘৰত যে বহুত দিন থকাৰ পাছত এনেকৈ আকৌ উভতি আহিবলৈ মনেই নাযায় ন, অকণমানো মন নাযায়। আৰু মোৰ মুখখন দেখি চাগে আপোনালোকে গম পাইছেই, একেবাৰেই মন নাছিল মোৰ, কিন্তু কি কৰিব। এয়া পাপাও যাবলৈ ল'লে, আমি উঠিলোঁ। কিন্তু চাওকচোন ইমান বতৰটো জোৰছে বৰষুণ দিছে নহয়, কি কৰিব আৰু। আৰু আহি থাকোঁতে ইমান জোৰছে বৰষুণ যাক আহিল, ইমান তিতিলোঁ নহয়, কি ক'ম আৰু। তাতে ইমান গধুৰ বেগটো ইমান ওপৰলৈ উঠাই আনিবলগীয়া হৈছে। অৱস্থা মানে মোৰ একদম বেয়া হৈ গৈছে। আৰু ফাইনেলি পাই গ'লোহি ৰুম, আৰু ৰুম খুলি দেখিলোঁ ৰুমৰ হালত এইটো। তাতে আৰু বেছি মাথা গৰম হৈ গ'ল। আৰু এনেকৈতো ৰৈ থাকিলে নহ'ব ন, একে জাপে কাপোৰ সলাই লাগি গ'লোঁ কামত।